প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আপোনালোকে শুনি আছে মোৰ দ্বাৰা অনুদিত মহামতি বিদুৰৰ নীতি শ্লোকৰ আবৃত্তি। আজি পুনৰ শুনাবলৈ লৈছোঁ পিছৰ অংশ শুনক। নতন মিত্ৰং য়স্য কোপাত বিভেতি যদ্বা মিত্ৰং সংকিতেনোপচৰিয়ম যস্মিন মিত্ৰে পিতৰি বাস্যসি তদ্বৈ মিত্ৰং সংগতানি তৰানি। সেইজন মিত্ৰ নহয় যাৰ কোপত ভয় লাগে অথবা যাক শংকিত হৈ ব্যৱহাৰ কৰা হয়। প্ৰকৃততে সেইজনহে মিত্ৰ যাৰ ওপৰত পিতৃৰ সমান বিশ্বাস আছে, বাকীবিলাক সংগ দিয়া লগৰীয়াহে। ন মনুষ্যে গুণঃ কশ্চিৎ ৰাজন সধনতামৃতে অনাতুৰত্বাৎ ভদ্ৰংতে মৃতকল্পা হিৰোগিনঃ। হে ৰজা, ধনৱত্তা আৰু নিৰোগৰ বাহিৰে একো গুণ নাই। নিৰ্ধন ৰোগী লোক মৃতকৰ সদৃশ। নয়ো অভ্যস্যত্যনুকম্পতে চ নদুৰ্বলঃ প্ৰতিভাব্যম কৰোতি নাত্যাহ কিঞ্চিৎ ক্ষমতে বিবাদম সৰ্বত্ৰ তাদৃক লভতে প্ৰশংসাম। যি লোকে কাৰো বেয়া নকৰে আৰু সকলোকে দয়া কৰে, দুৰ্বল লোকৰো বিৰোধিতা নকৰে, উচ্চবাচ্য নকৰে, সকলো ক্ষেত্ৰতে বিবাদক সহ্য কৰে, তেনে লোকে সংসাৰত প্ৰশংসা লাভ কৰে। ন বিশ্বসেত অবিশ্বস্তে বিশ্বস্তে নাতি বিশ্বসেত বিশ্বাসাত ভয়মুৎপন্ন মূলান্যপি নিকৃন্ততি। অবিশ্বাসী লোকক বিশ্বাস নকৰিব, বিশ্বাসীকো অতি বিশ্বাস নকৰিব, কিয়নো বিশ্বাস ভংগ হ'লে মহান অনৰ্থ ঘটে। নবৈৰ মুদ্দি পয়তি প্ৰশান্তম নদৰ্পম আৰু হতিনাষ্টমেতি নদুৰ্গতো স্মৃতি কৰোত্যকাৰ্যম তমাৰ্যশীলম পৰমাহুৰাৰ্যাহা। শান্ত হৈ যোৱা শত্ৰুতাক যিয়ে পুনৰ জ্বলাই নতলে, যিজন অহংকাৰ শূন্য, যিজনে নিজ আচৰণ নকৰে, যিয়ে নিজকে বিপদাপন্ন বুলি জানিও অকৰ্ম নকৰে, এনে শিষ্টাচাৰী লোকক সংসাৰত শ্ৰেষ্ঠ বুলি লোকে মানি লয়। ন শ্ৰদ্ধাতি কল্যাণং পৰেভ্যোপ্য আত্মশংকিত নিৰাকৰোতি মিত্ৰাণি ইউ বৈষৌ ধমপুৰুষঃ। যি পুৰুষে কল্যাণকৰ কৰ্মত বিশ্বাস নাৰাখে, গুৰুজনৰ কথাটো স্বাভাৱিকতেই শংকা প্ৰকাশ কৰে, কাকো বিশ্বাস নকৰে আৰু মিত্ৰলোকক পৰিত্যাগ কৰে, তেওঁই অধম পুৰুষ। ন সা সভা যত্ৰ নচন্তি বৃদ্ধা বৃদ্ধা নতে য়ে ন বদন্তি ধৰ্মম নাচৌ ধৰ্ম যত্ৰ ন সত্যমস্তি ন তৎসত্যং যঃ চলে নাভ্যুপেতম। সেইখন সভা নহয় য'ত বৃদ্ধ লোক নাই। বৃদ্ধ মানে জ্ঞানবৃদ্ধ আৰু বয়োবৃদ্ধ। সেই বৃদ্ধ বৃদ্ধ নহয় যিয়ে ধৰ্মৰ কথা নকয়, আৰু সেই ধৰ্ম ধৰ্ম নহয় য'ত সত্যৰ কথা নাই। সেয়া সত্য নহয় যি চলনাময়। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।